নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ এটা ডাঙৰ খবৰ। এতিয়া পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। আজি লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। কোনকেইটা 80 টকা প্ৰদান কৰিব আপোনাৰ বেংক একাউণ্টত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। দুখীয়া মহিলাসকলৰ বাবে অৰুণোদয় 2.0 অৰুণোদয় 3.0 টকা সোমাই পৰিব আপোনাৰ বেংক একাউণ্টত। যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা আছে অতি শীঘ্ৰে আপুনি সমাধান কৰক, অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। যদি আপোনালোকৰ একাউণ্টত টকাটো নোসোমায় তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ। PM কিষাণৰ 20 নম্বৰ কিস্তি কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা 2000 টকা প্ৰদান কৰিব। 20 নম্বৰ কিস্তি নতুন তাৰিখ ঘোষণা কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আজি লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। কোনে কোনে লাভ কৰিব চৰকাৰী ধন ৰাখি। অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিত ধন জমা হ'ব আপোনাৰ বেংক একাউণ্টত। এই মাহত 14 তাৰিখে পেঞ্চন আৰু অৰুণোদয়ৰ দিন ঘোষণা কৰা হৈছে আৰু প্ৰায় 36,96,000 চৰকাৰে হিতাধিকাৰী একাউণ্টত এই টকা প্ৰদান কৰিব। আৰু 1250 টকা যদি আপোনাৰ একাউণ্টত সোমোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। চৰকাৰে এইকেইটা 80 টকা প্ৰদান কৰিব আপোনাৰ বেংক একাউণ্টত। ইন্দিৰামেৰী সাৰ্বজনীন বৃদ্ধ পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি এতিয়া অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে। অৰুণোদয় শহীদ কুশল কোঁৱৰৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা পেঞ্চনৰ টকা সোমাই পৰিব আপোনাৰ একাউণ্টত। যদি এইকেইটা আঁচনিত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। যদি আপোনাৰ একাউণ্টত আপুনি টকাটো নাপায় তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। তাৰ বাবে চৰকাৰৰ ফালৰ পৰা টোল ফ্ৰী নম্বৰ মুকলি কৰিছে। কেৱল এয়াই নহয়, যদি আপুনি অৰুণোদয় 3.0 আবেদন কৰিছিলে তেনে ক্ষেত্ৰতো আপোনাৰ বাবে ভাল খবৰ। কিয়নো কমন বেনিফিচিয়াৰী আইডেণ্টিফাইড টিল 5 জন আৰু 5 জনৰ চৰকাৰে বেনিফিচিয়াৰীসমূহ বাছনি কৰিছে বা আইডেণ্টিফাই কৰিছে। প্ৰায় 13,89,00,000 হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব এই টকা। হয় বন্ধু বান্ধৱীসকল, অৱশেষত ভাল খবৰ আহি পৰিছে। আৰু এডিশ্যনেল বেনিফিচিয়াৰী এডেড চেঞ্জ 6 জন আৰু 6 জনে যিসকল হিতাধিকাৰী বাদ পৰিছিল প্ৰায় 63,000 হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। আকৌ টাৰ্গেট এচিভমেণ্ট এছ অফ 26 জুন 2025। চ' বন্ধু বান্ধৱীসকল, চৰকাৰে অভাৰঅল 80% হিতাধিকাৰী সম্পূৰ্ণকৈ বাছনি কৰিছিল আৰু তাৰপিছত এপ্ৰুভ কৰিছে। এপ্ৰুভ বেনিফিচিয়াৰী হৈছে 92%। অৱশেষত অৰুণোদয় 3.0 যদি আপুনি আবেদন কৰিছিলে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। আপোনাৰ একাউণ্টত চৰকাৰে আজিৰ দিনত সোমাই দিব টকা। এতিয়াই চেক কৰক আপোনাৰ বেংক বেলেঞ্চ। আপোনাৰ একাউণ্টত যদি টকাটো পোৱা নাই তেনে ক্ষেত্ৰত দিব পাৰিব আপুনি অভিযোগ। আপুনি কোনটো নম্বৰৰ পৰা অভিযোগ দিব। যদি আপুনি এতিয়াও ধন লাভৰ মেছেজ পোৱা নাই তেন্তে শীঘ্ৰে পৰীক্ষা কৰক। ধন জমা নহ'লে আপুনি দিব পাৰিব অভিযোগ। অভিযোগ দিয়াৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো হৈছে 0361223705। নতুন অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ব এই ধন ৰাখি। চ' বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। আৰু যদি আপোনাৰ মোবাইল নাম্বাৰটো অৰুণোদয়ৰ লগত ৰেজিষ্টাৰ হৈ আছে তেনে ক্ষেত্ৰত আপুনি অভিযোগ দিব পাৰিব, অন্যথা আপুনি দিব নোৱাৰিব। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।